আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কিছু সময়ৰ পিছতে এছআইটিয়ে সম্বোধন কৰিব সংবাদমেল আৰু জুবিন গাৰ্গৰ সৈতে জড়িত সকলো কথা আহি পৰিব ছিংগাপুৰত কি তথ্য লাভ কৰিলে 12 বজাৰ পিছতে জুবিন গাৰ্গৰ ঘটনাই নতুন মূল লাভ কৰিব পাৰে প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব পাৰে আৰু এছআইটিয়ে সম্বোধন কৰিব সংবাদমেল ছিংগাপুৰ পুলিচে কি পালে এছআইটিয়ে কি পালে সকলোবোৰ তথ্য সদৰি কৰা হ'ব আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ এছআইটিয়ে সম্বোধন জনাই আছো ডাঙৰ খবৰ কিছু সময়ৰ পিছতে এছআইটিয়ে সম্বোধন কৰিব সংবাদমেল কিছু সময় পিছতেই মুন্না প্ৰসাদ গুপ্তাই সংবাদমেল সম্বোধন কৰিব 12 বজাৰ লগে লগে জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব পাৰে 12 বজাৰ পিছতে প্ৰকৃত ৰহস্য কি আছিল উদ্ঘাটন হ'ব পাৰে ছিংগাপুৰত আৰক্ষীৰ দলে কি ক্লু পালে এইবিলাক তথ্য আহি পৰিব পাৰে ছিংগাপুৰ আৰক্ষীয়ে তদন্তত কি লাভ কৰিলে ছিংগাপুৰ আৰক্ষীয়ে নিজাববীয়াকৈ কৰা তদন্তত কি লাভ কৰিলে ছিংগাপুৰ পুলিচে এছআইটি কি তথ্য দিলে এইবিলাক কিছু সময় পিছতে খদৰি হ'ব 12 বজাৰ লগে লগে প্ৰকৃত ৰহস্য আহিব পাৰে ছিংগাপুৰত কি হৈছিল জুবিন গাৰ্গৰ লগত এই কথাটো আহিব পাৰে ছিংগাপুৰ আৰক্ষীৰ পৰা কি বিস্ফোৰক তথ্য পালে এছআইটিয়ে সকলো কথা 12 বজাৰ পিছতে প্ৰকৃত ৰহস্যৰ ঘটনা উদ্ঘাটন হ'ব পাৰে সংবাদমেল সম্বোধন কৰিব মুন্না প্ৰসাদ গুপ্তাই আৰু সকলো কথা সদৰি কৰা হ'ব আৰু কিছু সময় পিছতেই এই সংবাদমেল সম্বোধন কৰিব মুন্না প্ৰসাদ গুপ্তাই ইতিমধ্যে পত্নী গৰিমা শইকীয়া গাৰ্গৰ ভাইচয় সংগ্ৰহ কৰা হ'ব প্ৰথমবাৰলৈ সিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু বৰ্তমান সময়ত 12 বজাত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্যৰ উদ্ঘাটন হ'ব পাৰে এছআইটিয়ে কি লাভ কৰিলে ছিংগাপুৰত গৈ এছআইটিয়ে কি লাভ কৰিলে দৃশ্যাংক দেখুৱাই আছো কিছু সময় পিছতেই সংবাদমেল সম্বোধন হ'ব আৰু কিছু সময় পূৰ্বেই গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছে সিআইডিৰ কাৰ্যালয়ত তেওঁৰ ভাষ্য সংগ্ৰহ কৰা হ'ব প্ৰথমবাৰলৈ সিআইডিৰ কাৰ্যালয়ত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছে তেওঁৰ ভাষ্য সংগ্ৰহ কৰিব এছআইটিয়ে আৰু জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত বহু তথ্য আহিব পাৰে প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব পাৰে 12 বজাত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব পাৰে এছআইটিয়ে সংবাদমেল সম্বোধন কৰিব ছিংগাপুৰত গৈ কি লাভ কৰিলে এছআইটিয়ে সকলো তথ্য আহি পৰিব ছিংগাপুৰ পুলিচে নিজাববীয়া তদন্তত কি লাভ কৰিলে এই কথাও আহি পৰিব ছিংগাপুৰ পুলিচে কি লাভ কৰিলে সকলো কথা আহি পৰিব আৰু জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব পাৰে ইতিমধ্যে সকলো তদন্ত সম্পন্ন হৈছে ছিংগাপুৰত গৈ এছআইটিয়ে তদন্ত কৰিলে ছিংগাপুৰ পুলিচেও নিজাববীয়াকৈ তদন্ত কৰিলে আৰু কি তথ্য লাভ কৰিব এই সকলোবোৰ আহি পৰিব কিছু সময় পিছতেই প্ৰকৃত ৰহস্যৰ কাৰণ আহি পৰিব পাৰে ঘটনাৰ কাৰণ আহি পৰিব পাৰে বৰ্তমান সময়ত ডাঙৰ কথাটো 12 বজাৰ লগে লগে উদ্ঘাটন হ'ব পাৰে জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্য মুন্না প্ৰসাদ গুপ্তাই সংবাদমেল সম্বোধন কৰি সকলো কথা সদৰি কৰিব সংবাদমেলৰ আগত সংবাদ মাধ্যমৰ আগত সকলো কথা সদৰি কৰিব আৰু কিছু সময় পিছতেই সকলো কথা উদ্ঘাটন হ'ব পাৰে জুবিন গাৰ্গৰ সৈতে জড়িত সকলো কথা উদ্ঘাটন হ'ব পাৰে গৰিমা শইকীয়া গাৰ্গ ইতিমধ্যে উপস্থিত হৈছে সিআইডিৰ কাৰ্যালয়ত সমান্তৰালকৈ ভগ্নী পালমি বৰঠাকুৰো উপস্থিত হৈছে সিআইডিৰ কাৰ্যালয়ত তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰা হ'ব প্ৰথমবাৰলৈ তেওঁলোক উপস্থিত হৈছে সিআইডিৰ কাৰ্যালয়ত এছআইটিয়ে তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিব আৰু বৰ্তমান সময়ত 12 বজাত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্যৰ কাৰণ কি আহি পৰিব পাৰে ছিংগাপুৰ পুলিচে কি লাভ কৰিলে তদন্তত ছিংগাপুৰ পুলিচে সেই সময়ত থকা সকলো লোকক ফুসফুস কৰিছিলে সকলো লোকৰে তথ্য লাভ কৰিছিলে সংগ্ৰহ কৰিছিলে যুগুত কৰিছিলে আৰু তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰি তদন্ত কৰিছিলে আৰু বৰ্তমান সময়ত এছআইটিৰ হাতত হেবোৰ অৰ্পণ কৰা হৈছে এছআইটিৰ হাতত সকলো তথ্য আহি পৰিছে কি আছে তথ্যত ছিংগাপুৰত কি তথ্য লাভ কৰিলে এইবিলাক আহি পৰিব পাৰে কি তথ্য লাভ কৰিলে জুবিন গাৰ্গৰ সৈতে সেই সময়ত কি হৈছিল সকলো কথা আহিব আৰু 12 বজাত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্যৰ কাৰণ উদ্ঘাটন হ'ব পাৰে এছআইটিয়ে সংবাদমেল সম্বোধন কৰিব মুন্না প্ৰসাদ গুপ্তাই সংবাদমেল সম্বোধন কৰিব ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছে সিআইডিৰ কাৰ্যালয়ত পালমি বৰঠাকুৰো উপস্থিত হৈছে সিআইডিৰ কাৰ্যালয়ত প্ৰথমবাৰলৈ উপস্থিত হৈছে তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰা হ'ব তেওঁলোকক ফুসফুস কৰা হ'ব বহু ক্ষেত্ৰত তেওঁলোকে সহায় সহযোগিতা আগবঢ়াব আৰু এছআইটিয়েও তেওঁলোকৰ সহায় সহযোগিতাৰ কাৰণে বহু ক্ষেত্ৰত উপকৃত হ'ব কিন্তু ছিংগাপুৰত কি পালে ছিংগাপুৰত তদন্তত ছিংগাপুৰ পুলিচে কি তথ্য লাভ কৰিলে এইবিলাক কাৰণ জানিব পাৰিব আজি
মুন্না প্ৰসাদ গুপ্তাই সকলো তথা সদৰি কৰিব, সকলো তথ্য সদৰি কৰিব আৰু জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্যৰ কাৰণ আহি পৰিব পাৰে। বৰ্তমান সময়ত কিছু সময় পিছতেই সংবাদমেলৰ আগত সকলো কথা সদৰি কৰিব SITয়ে। জুবিন গাৰ্গৰ সৈতে কি হৈছিল ছিংগাপুৰত, জুবিন গাৰ্গে কি খাইছিল, জুবিন গাৰ্গক কোনে কি কৰিছিল, এই সকলো কথা আহি পৰিব পাৰে। আৰু জুবিন গাৰ্গৰ প্ৰকৃত ঘটনাৰ ৰহস্যৰ কাৰণ আজি উদ্ঘাটন হ'ব পাৰে।